জয় হিন্দ। সো এইবাৰ আমি শিকিম এতিয়া ইলেক্ট্ৰিক ফিল্ড ইণ্টেন্সিটি। তো ইলেক্ট্ৰিক ফিল্ডটো কি বস্তু হয় চোৱা। সো যেতিয়া আমি চাৰ্জ এটা ৰাখিম, সাপোজ মই প্লাছ কিউ চাৰ্জ এটা ৰাখিছোঁ স্পেচত, তো আগত চোৱা, আগত একো নাছিল, তাৰপিছত মই প্লাছ কিউ চাৰ্জটো ৰাখি দিলোঁ। ৰাখি দিয়াৰ পিছত কি হ'ব, এই স্পেচটো অলপ মডিফাই হৈ যায়। কেনেকৈ ধৰণৰ মডিফাই হৈ যায় না, কাৰণ যিহেতু আগত কোনো ধৰণৰ চাৰ্জে নাছিল, তেতিয়া তেনেকুৱা ধৰণৰ কোনো ফ'ৰ্চ নাছিলে। কিন্তু যেতিয়া চাৰ্জ এটা প্ৰেজেণ্ট হৈ গ'ল, মানে স্পেচটোত এটা পজিটিভ চাৰ্জ এটা আছে বা নিগেটিভ চাৰ্জ এটা আছে, তেতিয়া কি হ'ব চোৱা, যদি স্পেচত বেলেগ চাৰ্জ কিবা আছে, চাপ'জ মাইনাছ কিউ আছে, ক'ৰবাত প্লাছ কিউ আছে, ক'ৰবাত মাইনাছ কিউ নট আছে, তেতিয়া কি হ'ব, এই মাইনাছ কিউ, মাইনাছ প্লাছ কিউ আৰু মাইনাছ কিউ নট, এই চাৰ্জকেইটাই কিছুমান ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰিব। কিছুমান নহয়, এই চাৰ্জকেইটাই মানে ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰিব, এটা ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰিব। ক'ত? স্পেচত। আগতে সিহঁতে কোনো ধৰণৰ ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰা নাছিল, কিন্তু এতিয়া সিহঁতে এটা ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰিব। তো সেই বস্তুটোকে কি বুলি কোৱা হয়, ইলেক্ট্ৰিক ফিল্ড বুলি কোৱা হয়। হা, তো ইলেক্ট্ৰিক ফিল্ডৰ কনচেপ্টটো ফাৰ্ষ্ট টাইম কোনে মানে দিছিলে? মাইকেল ফেৰাডে। হ'ল, মানে চাৰ্জ এটা আছে, চাৰ্জ বডি এটা আছে, প্লাছ কিউ হ'ব পাৰে, মাইনাছ কিউ হ'ব পাৰে, পজিটিভলি চাৰ্জ বা নিগেটিভলি চাৰ্জ। তাৰ চাৰাউণ্ডিঙত এখন ফিল্ড প্ৰডিউচ হয়, আৰু সেই ফিল্ডখনত যদি এটা বেলেগ চাৰ্জ থৈ দিওঁ, সেই চাৰ্জটোৱে কি কৰিব, মানে তাৰ ওপৰত ফ'ৰ্চ মানে এক্সাৰ্ট কৰে। বুজি পাইছা? যদি লাইক চাৰ্জ হয় তেতিয়াহ'লে ৰিপালচন হ'ব, আৰু আনলাইক চাৰ্জ হ'লে এট্ৰেকশ্যন হ'ব। সেইটো কথা। এতিয়া যিখন ইলেক্ট্ৰিক ফিল্ড প্ৰডিউচ হয় এটা চাৰ্জৰ চাৰাউণ্ডিঙত, সেই ইলেক্ট্ৰিক ফিল্ডখনৰ মই ইণ্টেনচিটি ওলাব লাগে, মানে সেই ইলেক্ট্ৰিক ফিল্ডখনৰ ষ্ট্ৰেংথ কিমান সেইটো ওলাব লাগে মই এতিয়া। আৰু সেইটো ওলাবৰ কাৰণে আমি মেথামেটিকেল এক্সপ্ৰেছন ডিৰাইভ কৰিব লাগিব, আৰু বহুত চিম্পল হয়, কিন্তু বহুত বেছি ইম্পৰ্টেণ্টো হয়। ঠিক আছে? চ' আমি ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি, আমি ইয়াৰ ডেফিনেশ্যনটো কেনেকৈ দিম চোৱা। ফ'ৰ্চ এক্সপেৰিয়েঞ্চ, force experienced by an unit positive charge. Force experienced by an unit positive charge in an electric field is called electric field intensity. So suppose প্লাছ কিউ চাৰ্জ এটা আছে, প্লাছ কিউ চাৰ্জ এটা আছে, তো ইয়াৰ চাৰাউণ্ডিঙত কি হ'ব? অবভিয়াছলি ইলেক্ট্ৰিক ফিল্ড প্ৰডিউচ হ'ব, জেনেৰেট হ'ব বা প্ৰডিউচ হ'ব, যি কোৱা। ইয়াত মই এটা কিউ নট চাৰ্জ ৰাখিছোঁ, আৰু ডিষ্টেঞ্চ কিমান আছে? আৰ ডিষ্টেঞ্চ আছে। চ' প্লাছ কিউৰ পৰা আৰ ডিষ্টেঞ্চত পি পইণ্টত মই কিউ নট চাৰ্জ এটা কনচিডাৰ কৰিছোঁ। এতিয়া এই কিউ নট চাৰ্জটোৱে কিমানখিনি ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰিব? কাৰণ কৰিব নাই, অবভিয়াছলি কৰিব। এইটো পজিটিভ চাৰ্জ বুলি মই ধৰি লৈছোঁ, প্লাছ কিউ নট এটা আছে। এই কেপিটেল প্লাছ কিউৱে ইয়াৰ ওপৰত কি কৰিব? ফ'ৰ্চ এক্সাৰ্ট কৰিব। আৰু কোনটো ডাইৰেকশ্যনত ফ'ৰ্চ এক্সাৰ্ট কৰিব? ইফালে, মানে টুৱাৰ্ডছ ৰাইট, মানে আউটৱাৰ্ড ডাইৰেকশ্যনত ফ'ৰ্চ এক্সাৰ্ট কৰিব, কাৰণ ৰিপালচন কৰিব নাই, ৰিপালচন কৰিবতো। তো ফ'ৰ্চটো এইপিনে আছে। এতিয়া এই ফ'ৰ্চটো কিমান হ'ব? তো আমি লিখিম এতিয়া ফ'ৰ্চ এক্সপিৰিয়েঞ্চ by the charge q naught. Charge q naught है কিমানখিনি ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰিব? F equal to what? Q naught E. F equal to what? Q naught E. আৰু এই মানে কি হয়? ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি। ই মানে কি হয়? ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি। ক'ত? এট পি পইণ্ট। এই প্লাছ কিউ চাৰ্জৰ কাৰণে যিখন ইলেক্ট্ৰিক ফিল্ড জেনেৰেট হৈছে, সেই ফিল্ডখনৰ ইণ্টেনচিটি কিমান হয়? মানে পি পইণ্টত কিমান হ'ব? ই ভেক্টৰ। মই ৰিপ্ৰেজেণ্ট কৰিছোঁ ই ভেক্টৰ। ইয়াক তুমি এনেকৈ লিখি দিব পাৰা, F equal to Q naught E. ঠিক আছে? এইটো ইকুৱেশ্যন নম্বৰ 1। আৰু আমি জানো চোৱা, এই চাৰ্জ দুটাৰ মাজত কি আছে?
according to Coulomb's law, electrostatic force আছে নাই, সেইটো electrostatic force হয় F equal to Q naught A. So আমি Coulomb's law পৰা পাওঁ এটা electrostatic force, আৰু সেই ফোৰ্সটো কিমান হয়, the electrostatic force between Q naught and Q কিমান হ'ব, F equal to 1 by 4 by epsilon naught Q naught by R square. So this is what electrostatic force between Q naught charge and Q and Q naught. ঠিক আছে, এটা এই ফোর্স দুটো কি হয়, ইকুয়াল হয় না হয়, এই ফোর্সটো হয় একেই কথা, খালি মই F এটো কি হয়, F2 ইলেক্ট্ৰোস্ট্যাটিক ফোর্সটো মই ডিফাইন কৰিছো ইন টার্মস অফ ইলেক্ট্রিক ফিল্ড, মানে ইলেক্ট্রিক ফিল্ড আৰু ইলেক্ট্ৰোস্ট্যাটিক ফোর্সৰ মাজত যে ৰিলেশন আছে সেইটো কোনটো ফৰ্মুলাৰ দ্বাৰা মই ডিফাইন কৰিছো, এইটো ফাৰ্স্ট ইকুৱেশ্যনটোৰ দ্বাৰা হ'ব। এতিয়া আমি লিখিব পাৰো 1 by 4 by epsilon naught R square by Q naught A. So Q naught cancel গল, থাকিল কি E equal to 1 by 4 by epsilon naught Q by R square, এইটো হ'ল। So at a distance R, what is the electric field? E equal to 1 by 4 by epsilon naught Q by R square. ইয়াক ভেক্টৰ ফৰ্মত কেনেকৈ লিখিম, E vector equal to 1 by 4 by epsilon naught Q by R square R k, এইটো ভেক্টৰ ফৰ্মত। ঠিক আছে, এইখিনি ধুনীয়াকৈ নোট কৰি লোৱা তোমালোকে। এতিয়া আমি জানিব লাগিব ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন কেনেকুৱা হয়, আৰু ইলেক্ট্ৰিক ফিল্ডৰ ইউনিট কি হয়, তাৰপিছত আৰু কি আছে, ডাইমেনশ্যন আছে। চ' ডাইৰেকশ্যন, ডাইমেনশ্যন আৰু কি হয়, ইউনিট, এই তিনিটা বস্তু বহুত ইম্পৰ্টেণ্ট। আৰু ইলেক্ট্ৰিক ফিল্ডটো তোমালোকে লাইকলি নল'বা, কাৰণ এণ্ট্ৰেন্স এক্সামত বহুতকৈ আহে আৰু বৰ্ডততো আহিবই, আৰু তোমালোকে যদি পিছলৈ ফিজিক্স মেজৰ পঢ়া তেতিয়াও এই বস্তুটো ইম্পৰ্টেণ্ট হয়। চ' কনচেপ্টটো ক্লিয়াৰ কৰি থকাটো ভাল। চ' ইউনিট অফ ইলেক্ট্ৰিক ফিল্ডৰ ইউনিট কি হ'ব চোৱা। এতিয়া তোমালোকে মুখস্থ কৰিব নালাগে, ইলেক্ট্ৰিক ফিল্ডৰ ইউনিট কি হ'ব এইটো মুখস্থ কৰিব নালাগে, ফৰ্মুলাৰ পৰাই গম পোৱা যায় ইউনিটটো কি হ'ব। তোমালোকে গম পোৱাই চাগে বেছিভাগে কেনেকৈ ফৰ্মুলাৰ পৰা ইউনিটবিলাক ডিৰাইভ কৰিব পাৰে। ঠিক আছে, চ' ফৰ্মুলাটো কি আছিল, E equal to 1 by 4 by epsilon naught Q by কি আছিল, R square আছিল। চ' what is the unit of charge, কি হয়, কুলম হয় নহয়, and what is the unit of distance, কি হয়, মিটাৰ স্কয়াৰ, আৰু এইটো কি হয়, কনস্ট্যান্ট হয়। তো ইয়াৰ ইউনিট কি হ'ব চোৱা এতিয়া, আৰু আমি কেনেকৈ এক্সপ্ৰেছ কৰিব পাৰোঁ ইলেক্ট্ৰিক ফিল্ডত, F equal to কি আছিল, QE, আৰু E equal to কি হয়, F by Q, এনেকুৱা আছিল না ফৰ্মুলা, আছিল নাই। চ' ইয়াতে চোৱা ফ'ৰ্চৰ ইউনিট কি হয়, নিউটন, আৰু চাৰ্জৰ ইউনিট কি হয়, কুলম হয়। চ' আমি লিখিব পাৰোঁ ইউনিট অফ ইলেক্ট্ৰিক ফিল্ড কি হ'ব, নিউটন পাৰ কি হ'ব, কুলম হ'ব, কি হ'ব, নিউটন পাৰ কুলম। অ'কে, এইটো F equal to QE সদায় মনত ৰাখিবা, ইলেক্ট্ৰোষ্টেটিক ফ'ৰ্চ আৰু ইলেক্ট্ৰিক ফিল্ডৰ মাজত থকা ৰিলেশ্যনটো এইটো হয়। এতিয়া আমি গম পাব লাগিব ডাইৰেকশ্যন কেনেকুৱা হয়। চোৱা ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন কেনেকুৱা হয়, সাপোজ আমি ৰাখিছোঁ প্লাছ কিউ চাৰ্জ এটা, ক'ত ৰাখিছোঁ, স্পেচত। তো ইয়াত সাপোজ মাইনাছ কিউ চাৰ্জ এটা ৰাখিছোঁ, আৰু মানে ইয়াতো মই এটা প্লাছ 1 কুলমৰ চাৰ্জ ৰাখিছোঁ, এটা ইয়াত প্লাছ কিউ চাৰ্জ এটা আছে, এটা প্লাছ 1 কুলম চাৰ্জ এটা আছে। চাব দেই, একেবাৰতে ডেফিনেশ্যনটো কৈ দিব পাৰি, ডেফিনেশ্যন নহয় মানে ৱৰ্ডটো কৈ দিব পাৰি যে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন এনেকুৱা হয়, কিন্তু আমি বস্তুটো বুজিব লাগিব, তেতিয়াহে আমাৰ এণ্ট্ৰেন্সবিলাক ক্লিয়াৰ হ'ব। চ' এই প্লাছ কিউ এ চোৱা, এই প্লাছ কিউৰ ওপৰত কোনফালে ফ'ৰ্চ কৰিব, মানে ফ'ৰ্চ এপ্লাই কৰিব টুৱাৰ্ডছ
ৰাইট অৰ লেফট, টুৱাৰ্ডছ ৰাইট পুছ কৰিব নাই, এই প্লাছে প্লাছক কি কৰিব, ৰিপালচন কৰিব, দ্যাট মিন্স পুছ কৰিব, এনেকৈ এইটো ডাইৰেকশ্যনত পুছ কৰিব, ফ'ৰ্চ এপ্লাই কৰিব, দ্যাট মিন্স ৰেডিয়েলি কি হয়, আউটৱাৰ্ড হয়। যদি চোৱা, যদি প্লাছ কিউ চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডখন প্ৰডিউচ হয়, তেতিয়াহ'লে ইলেক্ট্ৰিক ফিল্ডখন ডাইৰেকশ্যন কেনেকুৱা হ'ব, ৰেডিয়েলি আউটৱাৰ্ডছ হ'ব নাই। আৰু যদি প্লাছ কিউ নহয়, ইয়াতে মাইনাছ কিউ থকাহেঁতেন, তেতিয়া কি হ'ল হয় চোৱা, চাপ'জ ইয়াত মই 1 কুলমৰ চাৰ্জ ৰাখিছোঁ এটা কি আছে মাইনাছ কিউ, এই মাইনাছ কিউটোৱে এই প্লাছ 1 কুলমক কি কৰিব, এট্ৰেক্ট কৰিব, কোনফালে এট্ৰেক্ট কৰিব, তাৰ নিজৰ ফালে এট্ৰেক্ট কৰিব। চ' ইফ দ্য চাৰ্জ ইজ পজিটিভ, if the charge is positive, the direction of electric field is radially outward, radially outward, আৰু যদি মাইনাছ হয় কি হ'ব, ৰেডিয়েলি ইনৱাৰ্ড হ'ব। ঠিক আছে, বুজি পালা এইটোৱে। চ' উই কেন সে ডেট দ্য ডাইৰেকশ্যন অফ ইলেক্ট্ৰিক ফিল্ড ইজ ফ্ৰম পজিটিভ চাৰ্জ টু নিগেটিভ চাৰ্জ, এইটো সদায় মনত ৰাখিবা। চ' আমি নেক্সট ভিডিঅ'ত পঢ়িম ইলেক্ট্ৰিক ফ্লাক্সৰ বিষয়ে, ইলেক্ট্ৰিক ফ্লাক্স পঢ়িম, দেন গছ ল পঢ়িম। চ' এইকেইটা বহুত বেছি ইম্পৰ্টেণ্ট টপিক, আমি নেক্সট ভিডিঅ'ত আমি ডিটেইলছত আলোচনা কৰিম। ঠিক আছে, থেংক ইউ।